পাপা আজিৰ যদি নৱপ্ৰজন্মক আমি এই ঘৰৰ চাল কেনেকৈ চিয়াই আজিৰ পৰা 20 বছৰ আগত আমাৰতো প্ৰত্যেক ঘৰে ঘৰে খেৰৰ ঘৰ আছিল খেৰৰ চাল আছিল বা নাৰাৰ ঘৰ আছিল মানুহৰ অভাৱ অভিযোগ আছিল সেই সময়ৰ যিখিনি মানুহ আছিল সেইখিনি মানুহে প্ৰত্যেকটো বস্তু বুজি পাইছিল জানিছিল কিন্তু আজিৰ যিখিনি যুৱ প্ৰজন্ম ওলাই আছিল তেওঁলোকে এনেকৈ চাল চিয়াব নোৱাৰে নহয় কিন্তু এই চাল চিয়াটো আৰু এই ভোগালী উৎসৱটো এই স্থাপন বাৰু যোনে নকৰক কিন্তু এবাৰ দ্বাদশ বাৰ্ষিক আমাৰ ভোগালী উৎসৱ এই উৎসৱটোত আমাৰ যিখিনি নৱপ্ৰজন্ম আছে গোটেইখিনি আহি চাব লাগে যে নাৰা কেনেকৈ চিলে ঐ চাল কেনেকৈ চিলে ঐ এই বস্তুটো শিকাৰ কাৰণে কি কৰি আছোঁ যে নৱপ্ৰজন্মই শিকক উদীয়মান যুৱক যুৱতীগিলাখনে শিকক এই বস্তুটো শিকাৰ পিছত তাহাঁতে বুজি পাব যে আমাৰ পিতৃপুৰুষসকল কি পৰিৱেশত আছিল এতিয়া হয়তো মানুহৰ টকা পইচা অলপ বেছি হৈছে বা কাম পাতিৰ পইচা পাই টিঙৰ ঘৰ টিঙৰ বেৰা টিঙৰ কিবা মানে আধুনিক হৈছে কিন্তু যিটো পৌৰাণিক বস্তু আছিল এই বস্তুটো পাহৰিব নাপায় এক আমি কিছুমান জেগাত গুৱাহাটীত সংৰক্ষণ কৰি ৰাখি থৈ দিছে যে চাল কেনে আছিল চাপি কেনে আছিল খিয়েনি কেনে আছিল এনেধৰণৰ বস্তু কিছুমান কৰি থৈ দিছিল আজি আমি হাজৰিকাদাৰ মাটিত এইবাৰে এতিয়া আমি দ্বাদশ বাৰ্ষিক ভোগালী উৎসৱ পাতিলোঁ তেওঁ কিন্তু আমাক একো কোৱা নাছিল আজিও কিন্তু মই এটা কথা শুনি পাইছোঁ হাজৰিকাদাই বোলে কিবা কিবি কাবাৰ আগত কৈ ফুৰি আছে মানুহজন মদ খাই পেলাই অলপ বিচলিত আছে গতিকে সেইটো ভাল কথা নহয় তেওঁই বা কি কয় কি কথা বাৰ্তা আহিলে ভাল পাম একবাৰ আৰু নৱপ্ৰজন্মই এই বস্তুটো শিকাটো বৰ দৰকাৰ কাৰণ এই বস্তুটো নৱপ্ৰজন্মইতো আজিকালি নাজানাই কি বস্তু এইবিলাক নাজানাই আমি বস্তু শিকাব লাগে নৱপ্ৰজন্মক দাদা এই আজিকালিত এই যোনবিলাক সৰু সৰু ল'ৰা ছোৱালী এইবিলাকতো চাল কি বস্তু এইবিলাকতো বুজি নাপায় সিহঁতকো আমি ব্যৱহাৰ কৰাটো ভাল হয় নেকি বৰ ভাল কথা চিন্তা কৰিছে বৰ ভাল কথা চিন্তা কৰিছে তই যাওঁ আছো যাওঁ আছো কথাটো পাতি লওঁ ক্ৰিকেট খেলি আছা খেলবাই লাগিব খেলা ধূলাটো হ'ল দৈহিকৰ কাৰণে ভাল দেহাৰ কাৰণে ভাল ই তাৰমানে যিমান খেলা ধূলা কৰিবি অংগ বিকাশ হ'ব বাৰু দিনক আমি কি কৰি আছো তই কি কৰিছ আৰু ভোগালী উৎসৱ কৰিছ ভোগালী বিহু মানে কি ভোগৰ বিহু লাৰু পিঠা চিৰা সান্দা দৈ মাখান আমি মাছ মাংস আমি খাব দিম আৰু কেতিয়াকৈ ধান কাটি লৈ গুচি গৈছি এই পথাৰত আমি আনন্দ কৰি খাব লাগে এই গতিকে তহঁতে ক্ৰিকেটো খেলিব লাগিব ক্ৰিকেটটো একদম প্ৰয়োজনীয় বস্তু ক্ৰিকেট হওক ভলী হওক ফুটবল হওক বা যিকোনো গেম হওক গেম খেলবাই লাগিব কাৰণ এইটো দৈহিক বিকাশৰ কাৰণে তাৰপিছতো আমি যিটো ভোগালী উৎসৱ পাতি আছোঁ তাতে তহঁতে অলপ কাম কৰিব লাগিব গতিকে তহঁতক আমি এই কেইজন আছা 1 2 3 4 5 6 7 8 9 10টা আছে ল'ৰা 10টাকে এটা কাম দিম 5খান কাচি দিম 5খান কাচি দি 10টা ল'ৰাই আগবুজা নাৰা আনব লাগিব পাৰবি না নাই আৰু উৰুকাৰ দিনা আমি একদম মাছে মঙহ আদি দকচি খাম হিত নাই গোটেইগিলা লগ লাগি পেলাই ঢোল চোল বজাই পেলাই হয় ন কথাটো অ'কে সেই তহঁতক কৈ থৈ দিলোঁ এতিয়া কাচি আনি আছে তহঁতৰ নাৰা কাটব লাগিব হ'ব ডাঙৰ কাচি হেৰি কওঁ এটা হৰিধ্বনি দি হবা ডাঙৰ দেই তই নাৰাও কাটব লাগিব নাৰা কাটা ৰাতিৰ খানাটো মই দিম কথা হৈছে তহঁতই নাৰা কাটি পেলাই আকৌ পঢ়িবও লাগিব অ'কে বাছ ৰাতিৰ খানাটো মই দিম কিন্তু এটা কথা ৰ পঢ়াটো কিন্তু মেইন কামো কৰিব লাগিব পঢ়িবও লাগিব খেলা ধূলাও কৰিব লাগিব ভোগালী উৎসৱত পাতিব থাকব অ'কে নে আৰু অ'কে নে যোৱা
মোর মাটিত ভোগালী বিহু পাচ্ছে একবার নুধলাক যে হাজৰিকাটা আপনার মানে এই করে দুখ লাগে তাৰমানে আমি সমাজত অপ্ৰিয় পাৰ্চন না এটা মাটি আছে মোৰ ৩৬ বিঘা মাটি একেলগে মই কিন্তু মদ খাওঁ কিন্তু মই মাটি বিক্ৰী সম্পত্তি বিক্ৰী কৰা নাই তেওঁলোকে ভদ্ৰ মানুহবিলাকে এটা কথা সোধা দৰকাৰ আছিল এষাৰ কথা সোধা দৰকাৰ আছিল মোক হইনা পাৰ্চন কোন মানুহ ওইটার পারমিশন ইয়াত ভোগালী বিহু পাতিব লাগে বিহু পাতা ভাই সব পাতা সি মাৰ্জিত হিচাপত সব ৰাখিব লাগিব চাই লওঁ মই ওইটা লিডাৰ ইয়াৰ কোন ইয়াত লিডাৰ কোন পুৰুষসকল নমস্কাৰ 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 এইবিলাক কিহৰ আয়োজন এইটো দাদা হাজৰিকাটা বহুত দিন দেখা নাই আপোনাক নাই মই মৰিছিলোঁ নাই 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 আপুনি মৰা বুলি নক'ব কাৰণ আপোনালোকৰ নিচিনা মানুহ থাকিলে আপোনালোকৰ নিচিনা সম্পত্তিশালী মানুহ আমাৰ এই জগতত থাকিলে আমাৰ ৰাইজৰো উপকাৰ হয় গতিকে আমি এইবাৰ দাদক বাৰ্ষিক ভোগালী উৎসৱ আপোনাৰ মাটিতে পাতি আছোঁ আপুনি কোনোদিন আমাক আকৌ কোৱা নাই সেইবাৰো আমি ভাবছোঁ বোলে যে দাদা এইটো নকওঁ এতিয়া আৰু মাটি এনেই পৰি আছে আমি মাত্ৰ ৪-৫ দিনৰ কাৰণে ভোগালী উৎসৱটো এইবাৰ উৎসৱ পালন কৰিম বুলি পেলাই ওলাম মালাই দি বঢ়িয়া ভোগালী বিহু অসমীয়া জাতীয় সম্প্ৰীতি সংস্কৃতি আমি কৰিব লাগিব কিন্তু মোটামুটি আজি তোমালোকৰ কেইবছৰ হ'ল 12 বৰ্ষ হ'ল বেয়া লাগে ক'ত জানা তুমি বৰ সন্মান দিলা কথা দি ভাল গ'লা এই মাটিত মোৰ মাটিত আজি 12 বছৰ তাৰমানে 12 বছৰে ইয়াত বিহু পাতিছে একদিন মোক নক'লে দাদা আপোনাৰ মাটিত মোক কিয় মই বেয়া মানুহ নেকি দাদা আপোনাক আমিতো বিচাৰি যাওঁ আপোনাৰ ঘৰকো গৈছোঁ আপোনাক বিচাৰিও আছোঁ কিন্তু আপোনাক আমি ঘৰত নাপাওঁ আপুনি ৰাতিপুৱাৰ পৰা মদ খাই ঘূৰি ফুৰে এতিয়া মদ খাই ঘূৰি ফুৰিলি আপোনাক ক'ত বিচাৰি যাম আমি মধুৰ বাটিকটো আমি যাব নোৱাৰোঁ আৰু যদি কিবা ভুল হোৱা বুলি ভাবছি আপোনাৰ মাটি ভাই আপুনি যি কৰে আমাৰ ক'ব লগা নাই মই কি কৰিম কিন্তু এইটো বস্তু আমাৰ বাপতি শাওন বিহু মাটি যাৰে ন চব বুজি পালোঁ দে সব অংকটো বুজাব নালাগে মই 24 ঘণ্টা মদ খাই মোৰ বেলেগ কামো থাকে নহ'লে মই এই মাটি বিক্ৰী কৰি মদ খাই লৈ এই মাটি বিক্ৰী কৰি জুৱা খাই লৈ মই দেউতাই এক বিন্দু নাৰাখোঁ তোমালোকে মোক একবাৰ যদি ক'লা হয় দাদা এইবাৰ বিহুত আহিব আপোনালোকে মই ইয়াতকৈ ধন মোৰ কিমান 360 মান ধান পাওঁ তাৰে 100 মান ধান বিক্ৰী কৰি পেলাই মই ইয়াত দিলোঁ এই তোমালোকৰ ভেজাল আছে নহয় দাদা মইহে আপুনি সেৱা কৰিব নালাগে আপুনি সম্পত্তিশালী মানুহ মোৰ ভেলু নাই সম্পত্তি আপুনি মদ খাই যা মদ খোৱাৰ কাৰণে আপোনাৰ ভেলু নাই হয় নেকি সম্পত্তি মানুহক আকো কৰিব নোৱাৰে ৰৈ যাব আপুনি মৰি গ'লে সম্পত্তি লৈ যাব নেকি কাকত তুলি পেলাই বাছত তুলি পেলাই তেতিয়াহ'লে কিন্তু জীৱিত অৱস্থাত মোক বস্তুটো একবাৰ ক'লে ভাল লাগিলে একদম দাদা এইবাৰ নিমন্ত্ৰণ দিম আপোনাক নিমন্ত্ৰণ দিম দাদা মই সভাপতিক মাতি দিওঁ সভাপতি কোন সভাপতি বিনোদ দাস আহি আছে সভাপতি আহক মাতা নমস্কাৰ নহয় তোমাক পুৰস্কাৰ দিম না সংস্কাৰ দিম টেনশ্যন তুমি সভাপতি এই ভোগালী বিহুত আৰু মোৰ 7 বছৰ প্ৰতি হৈ আছে বেছি হৈছে আপোনাৰ বেছি মোৰ নিচা বেছি হয় নাই তোমালোকৰ নিচা নোখোৱা মানুহবিলাকৰ নিচাটো বেছি প্ৰতি যদি দখল কৰি প্ৰতি তাৰে সভাপতি আপুনি তোমালোকে জানিব নালাগে মই চাম তাক এইটো তুমি চাম তোমালোকৰ ভোগালী বিহু পাতা শুনা 3 দিনা খানা এইবাৰ মই দিম অ'কে ইয়াত যি লাগে আৰু পানীৰ বটল যি লাগে মই দিম অ'কে ভোগালী বিহুখন পাতা কিন্তু এতিয়া এটা বেলেগ চেপ্টাৰ আহি গ'ল নহয় কিন্তু মোৰ মাইকীটো মোক অকণমান বৰবাদ কৰিলা আৰু সেইটো হৈছে তোমাৰ সভাপতি মই
এইটো দাদা এইটো আমিতো পাৰ্চনেল কথা মই নকওঁ এইটো পাৰ্চনেল কথা কিন্তু ইয়াক মই এইটো আপোনাৰ কথা আপুনি যি কৰে নকওঁ মই খালে পাগলা নহয় এইটো মই জানাতো সিটো তাৰতো এনে কৰাপশ্যন আমি দেখা নাই চুৰৰ কৰাপশ্যন ক'ত দেখুৱা আমি দেখা নাই গতিকে ভাল কাৰণে আমাক ৰাইজে তেওঁক সভাপতি পাতিছে বঢ়িয়া কথা এনেকুৱা বহুত মানুহ আছে হিন্দী খুন্দে তলেদি ওপৰে বাবা যাওঁ না চালখান ধৰি দেখা অলপ কি চালখান আমি এটা উঠি যাওঁ মই দুখীয়া হৈ পাব ৰেষ্টে নাই খালো পাৰবো আপুনি পাৰবো অ'কে ধৰ এখন ধৰ তোক সমজাই দিছোঁ ভাই তই সভাপতি মৰপতি ভোগালী বিহু জিন্দাবাদ 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 জাপিয়া হুদালগুৰিৰ ভোগালী বিহু জিন্দাবাদ 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 আৰু অসমৰে সকলোৱে চাব পাৰিব 3 দিনীয়া ভোগালী বিহু জিন্দাবাদ জিন্দাবাদ আমি ইয়াত কাম কৰি আছো জিন্দাবাদ সুন্দৰভাৱে এনজয় কৰিব পাৰিব জিন্দাবাদ আহিব আশা থাকিল নমস্কাৰ সৰু অসমবাসী ৰাইজলৈ নমস্কাৰ যাচিলোঁ